হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ শেহতীয়াকৈ কি আপডেটছ আছে ৰিগাৰ্ডিং এডভাৰ্টাইজমেণ্টছ, এক্সামছ, ৰিজাল্টছ আৰু লগতে আপকামিং নেক্সট ইয়েৰৰ কাৰণে কি ধৰক ভেকেঞ্চি আহিব পাৰে বা যোনবিলাক ৰিজাল্টছ বাকী আছে বা এক্সাম বাকী আছে কেতিয়া হ'ব পাৰে সেই সম্ভাৱ্য তথ্যবোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। চ' আজি যদি আমি চাওঁ তেতিয়াহ'লে APSCৰ ৱেবছাইটত আপোনালোকে দেখিছে লেটেষ্ট আপডেটছসমূহত আছে স্ক্ৰিনিং টেষ্ট OMR বেছডৰ ৰিজাল্ট দিলে ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি আণ্ডাৰ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট। চ' ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ যোনটো স্ক্ৰিনিং টেষ্ট আছিলে তাৰে ৰিজাল্ট ডিক্লেয়াৰ কৰিলে আৰু ইয়াতে আপোনালোকৰ টোটেল 70জন কেণ্ডিডেটছক ইণ্টাৰভিউৰ কাৰণে চিলেক্ট কৰা হৈছে ইণ্টাৰভিউ ষ্টেজৰ কাৰণে। চ' ইয়াতে টোটেল পোষ্ট আছিলে 14টা 14টা পোষ্টৰ এগেইনষ্টে 1:5 ৰেচিঅ'ত লৈছে। চ' 14টা পোষ্টৰ এগেইনষ্টে 70জনক ইয়াতে ইণ্টাৰভিউৰ কাৰণে চিলেক্ট কৰা হৈছে। সেই 70জন কেণ্ডিডেটছৰ ভিতৰৰ পৰা 14জনে ফাইনেল এপইণ্টমেণ্ট পাব। ঠিক আছে, এইটো ষ্টেজো আপোনালোকৰ কাৰণে কি বুলি কয় কম্পিটিটিভ হ'ব আৰু লগতে স্ক্ৰিনিং মানে যোনটো ইণ্টাৰভিউ হ'ব ভাইভা পোষ্ট হ'ব। আৰু লিষ্ট অফ কেণ্ডিডেটছ ওলাই গ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ কাৰণে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আহিছে ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ। আৰু গ্ৰেড 4ৰ লিষ্ট অফ কেণ্ডিডেটছ আহি গ'ল, পৰীক্ষাটো হ'বই জানুৱাৰীত। তাৰপিছত স্ক্ৰিনিং টেষ্ট OMR বেছ ৰিজাল্ট ওলালে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ। আৰ্বান টেকনিকেল অফিচাৰৰ ৰিজাল্ট ওলালে জুনিয়ৰ গ্ৰেড 3 আৰ্বান টেকনিকেল অফিচাৰৰ ৰিজাল্ট ওলাই গ'ল চিভিল মেকানিকেল ইলেক্ট্ৰিকেল এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিং হাউচ এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ। ঠিক আছে, আৰু ডায়েটৰ লেকচাৰৰ ইয়াতে ভাইভা পোষ্ট ইণ্টাৰভিউৰ ইয়াতে ইণ্টিমেশ্যন লেটাৰ দিলে। আৰু বাকীখিনি অকণমান পুৰণা হয় এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ কাট অফ মাৰ্কছ সেইখিনি মই আপোনালোকক জনালোঁ। বাকী ইয়াতে আৰু এটা এডভাৰ্টাইজমেণ্ট APSCৰ চাগে এই এডভাৰ্টাইজমেণ্টটো এইটো বছৰত 33 নম্বৰ এডভাৰ্টাইজমেণ্ট। ঠিক আছে, 33তম এডভাৰ্টাইজমেণ্ট ওলাইছে মেম্বাৰ অফ আছাম ষ্টেট কনজিউমাৰ ডিছপুট ৰেড্ৰিচেল কমিশ্যন। ঠিক আছে, নন জুডিচিয়েল আৰু মেম্বাৰ অফ ডিষ্ট্ৰিক্ট কনজিউমাৰ ডিছপুটছ ৰেড্ৰিচেল কমিশ্যনৰ ইয়াতে মেম্বাৰ্ছ ওলাইছে। খালী কথাটো হ'ল যে এইটো আই থিংক ইয়াতে এক্সপিৰিয়েঞ্চ লাগিব। চ' আপোনালোকে এবাৰ চাই ল'ব, ইয়াতে এইটো এক্সপিৰিয়েঞ্চ পষ্ট হয়। এইটো 33 নম্বৰ এডভাৰ্টাইজমেণ্ট ওলাইছে। ঠিক আছে, এইটো বছৰ 33 নম্বৰ এডভাৰ্টাইজমেণ্ট। আৰু আপোনালোকে আৰু এটা কথা মোক সুধিব পাৰে ইয়াতে বাকী যোনখিনি আপকামিং ৰিজাল্টছ বাকী আছে কি বুলি কয় APDCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ সেইখিনিৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। মানে ফাইনেন্সিয়েল এণ্ডিং হোৱাৰ আগতে 31 মাৰ্চৰ আগতে আপোনালোকে যিমানখিনি পেণ্ডিং ৰিজাল্টছ বা এক্সামছ আছিলে সেইখিনি যিমান পাৰে APSCয়ে কণ্ডাক্ট কৰিবলৈ চাব। এটলিষ্ট ফাৰ্ষ্ট ষ্টেজটো কণ্ডাক্ট কৰিবলৈ চাব। ঠিক আছে, তেনেকৈ ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰো আছে, চান্সেছ আছে মাৰ্চৰ আগতে যেনে তেনে কণ্ডাক্ট কৰিবলৈ চাব এটলিষ্ট ফাৰ্ষ্ট যোনটো ষ্টেজ ৰিটেন এক্সাম। বাকী অন্য ষ্টেজকেইটা থাকি যাব পাৰে বা কিছুমান এক্সামৰ ৰিজাল্টছ দিলেও এপইণ্টমেণ্ট থাকি যাব পাৰে, কিন্তু যিমান পাৰে APSCয়ে এইটো বছৰত 33টা এডভাৰ্টাইজমেণ্ট ওলালে এইকেইটাৰ যদি পেণ্ডিং এক্সামছ থাকে তেতিয়াহ'লে এক্সামছকেইটা কণ্ডাক্ট কৰিবলৈ চাব এটলিষ্ট প্ৰথম ষ্টেজটো। ঠিক আছে, ফাৰ্ষ্ট ফেজটো নহয় বা ফাইনেল ফেজো কৰিব পাৰে। আৰু কিছুমান এক্সামৰ ফাইনেল ৰিজাল্টছো ডিক্লেয়াৰ কৰি দিব ইয়াতে, যেনেকৈ ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফাইনেল ৰিজাল্টছো ডিক্লেয়াৰ হৈ যাব এইটো বছৰৰ ভিতৰতে। ঠিক আছে, চ' তেনেকুৱা ধৰণৰ কথা। চ' সেইটো কাৰণে আপোনালোকে মাৰ্চৰ 31 তাৰিখ নেক্সট 3 মান্থছৰ ভিতৰত আপোনালোকে বহুতখিনি ইয়াতে যোনখিনি পেণ্ডিং এক্সামছ আছে সেইখিনি কণ্ডাক্ট কৰিব, যোনখিনি পেণ্ডিং ৰিজাল্টছ আছে সেইখিনি ডিক্লেয়াৰ কৰিব। আৰু হয়তো যোনখিনি কিবা যদি এডভাৰ্টাইজমেণ্ট আৰু আহিবলগীয়া আছে তেতিয়াহ'লে আহিব পাৰে। মানে এডভাৰ্টাইজমেণ্ট মানে নেক্সট ইয়েৰৰ কাৰণে মষ্ট প্ৰবেবলি আপোনালোকৰ এডভাৰ্টাইজমেণ্ট আহিব APSCৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন। অলৰেডি ডিপাৰ্টমেণ্টেল স্ক্ৰুটনি চলি আছে, খালী মোৰ লগা নাই যে মাৰ্চত পৰীক্ষা হ'ব, সেইটো গৈ পেলাই ইলেকশ্যনৰ পাছত আকৌ এইটো বছৰৰ নিচিনা জুন মানত হ'ব পাৰে। হয়তো এডভাৰ্টাইজমেণ্ট বা আপোনালোকে যোনটো নটিফিকেশ্যন সেইটো হয়তো পাই যাব পাৰে ইলেকশ্যনৰ আগতে। কিন্তু এতিয়া কথাটো হ'ল যে মেইনছৰ ৰিজাল্ট বাকী আছে। মেইনছৰ ৰিজাল্ট ডিচেম্বৰৰ লাষ্টৰ ফালে দিয়াৰ সম্ভাৱনা বেছি আছে। ঠিক আছে, ডিচেম্বৰ লাষ্টৰ ফালে নহ'লেও জানুৱাৰীৰ বিহুৰ আগতে আপোনালোকে কম্বাইন কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2024 ৰিজাল্টছ পাই যাব। আৰু লগতে বাকী সেইটোৰো ফাইনেল ৰিজাল্টছ ডিক্লেয়াৰ কৰোঁতে ফেব্ৰুৱাৰীমান পাবগৈ আৰু ফেব্ৰুৱাৰীত আপোনালোকৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ ফাইনেল ৰিজাল্টছ পাই যাব চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ। আৰু বাকী নেক্সট ইয়েৰ CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ ভেকেঞ্চি আহিব বুলি শুনিছোঁ। চ' CDPOৰ আপোনালোকে এডভাৰ্টাইজমেণ্ট এক্সপেক্ট কৰিব পাৰে নেক্সট ইয়েৰ 2026ত। এতিয়া কেতিয়া আহিব মই একজেক্টলি ক'ব পৰা নাই, মোৰ মতে মষ্ট প্ৰবেবলি ইলেকশ্যনৰ পাছতে ওলাব লাগে CDPOৰ ভেকেঞ্চি। আৰু ঠিক তেনেদৰে বাকী অন্য কিছুমান ডিপাৰ্টমেণ্টৰ ৰিচাৰ্চ এছিষ্টেণ্টৰ বহুতখিনি পষ্ট ওলাই থাকে, খালী কম ওলায়। আৰু ৰিচাৰ্চ এছিষ্টেণ্টৰ পষ্ট আপোনালোকে 7টা 10টা 5টা তেনেকুৱা ধৰণৰ পষ্ট এক্সপেক্ট কৰিব পাৰে অহা বছৰো কিছুমান ডিপাৰ্টমেণ্টৰ, কাৰণ বহুতখিনি মানুহ ৰিটায়াৰ হৈছে, বহুতখিনি ভেকেঞ্চি আছে
পোষ্টৰ ঠিক আছে আৰু যিমানে ষ্টেটৰ পপুলেশ্যন বাঢ়িছে সিমানে ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টছবিলাকৰ মেন পাৱাৰ বঢ়াবলগীয়া হৈছে সেইটো কাৰণে আপোনালোকৰ ইয়াতে ভেকেঞ্চি ক্ৰিয়েট হ'ব আৰু এনেকুৱা নহয় যে ভেকেঞ্চি একেবাৰে ষ্টপড হৈ যাব অহা বছৰ ভেকেঞ্চি বহুত এক্সপেক্ট কৰিব পাৰে আপোনালোকে APSCৰ ফালৰ পৰা এইবাৰ যিহেতু 33টা এডভাৰটাইজমেণ্ট অহা বছৰ ঠিক তেনেদৰে এনেকুৱা ধৰণৰকৈ 30টা 35টা এডভাৰটাইজমেণ্ট আপোনালোকে এক্সপেক্ট কৰিব পাৰে আহি থাকিব এডভাৰটাইজমেণ্ট আহি থাকিব প্ৰত্যেক বছৰে চ' সেইটো কাৰণে সাজু হৈ থাকক অহা বছৰৰ কাৰণে আপোনালোকে আৰু এটা কালচাৰেল ডেভেলপমেণ্ট অফিচাৰটো আপোনালোকে এক্সপেক্ট কৰিব পাৰে অহা বছৰ কালচাৰেল ডেভেলপমেণ্ট অফিচাৰটো আহিব পাৰে APSCৰ আৰু লগতে কিছুমান এতিয়াতো বৰ্তমান ভালকৈ ইমান গম পোৱা নাই বাকী অন্য কি এক্সামছ আহিব পাৰে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনটো আহিব ৰিচাৰ্চ এছিষ্টেণ্টৰ দুই এটা কিছুমান ডিপাৰ্টমেণ্টৰ ৰিচাৰ্চ এছিষ্টেণ্টৰ পোষ্ট ওলাব পাৰে ঠিক আছে CDP অহাৰ সম্ভাৱনা আছে কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ অহাৰ সম্ভাৱনা আছে চ' তেনেকুৱা ধৰণৰ পোষ্টবিলাকৰ সম্ভাৱনা আছে নেক্সট ইয়েৰ আৰু বাকী এজ অফ নাওতো বাকী অন্যবিলাকৰ কথা এতিয়ালৈকে গম পোৱা নাই যিমান সম্ভৱ এতিয়া কিবা যদি আপকামিং ইনফৰমেশ্যন পাওঁ মই নিশ্চয় জনাম চ' খালি এতিয়া যোনখিনি পেণ্ডিং ৰিজাল্টছ আছে কি বুলি কয় এক্সামছ আছে সেইখিনি আপোনালোকে মাৰ্চৰ 31 তাৰিখৰ আগতে আপোনালোকে এক্সপেক্ট কৰিব পাৰে APSCৰ পৰা নেক্সট 3 মান্থছ ক্ৰুচিয়েল হ'ব কাৰণ APSCৰ যিমানখিনি পেণ্ডিং আছে এক্সামছ ৰিজাল্টছ সেইখিনি ডিক্লেয়াৰ কৰিবলৈ ইয়াতে তেওঁলোকে চেষ্টা কৰিব ঠিক আছে আৰু কিছুমান এক্সামৰ ধৰক কেইবাটাও ফেজ থাকে এটলিষ্ট ফাৰ্ষ্ট ফেজটো কণ্ডাক্ট কৰিব পাৰে চেষ্টা কৰিব চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যনটো এৰি নিব ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ যিসকলে প্ৰিপেৰেশ্যন কৰি আছে দেৰি হ'লেতো আপোনালোকে টাইম পাব কিন্তু হয়তো কণ্ডাক্ট কৰিও দিব পাৰে ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক সাজু হৈ থকাটো আপোনালোকৰ ফালৰ পৰা ভাল হ'ব ইয়াতে চ' এইখিনিয়ে জনাব বিচাৰিলোঁ বাকী অন্য এতিয়া নতুন আপডেটছটো বেলেগ নাই মই যিমানখিনি কৈছোঁ খালি আপোনালোকে নেক্সট 3 মান্থছত APSCৰ ফালৰ পৰা বহুতখিনি এক্টিভিটিছ এক্সপেক্ট কৰিব পাৰে আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে এতিয়া ৰিচেণ্টলি গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট ওলাইছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষা 1 ফেব্ৰুৱাৰীত আছে ঠিক আছে এইখিনিৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে কোৰ্চবিলাক PDF ফৰ্মেটত আছে MCQs ফৰ্মেটত আছে মেথছ এপ্টিটিউড নিউমেৰিকেলছবিলাকত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব চ' জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চটো 350 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্ট 375 আৰু গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ যোনটো পষ্ট ওলাইছে সেইটো কাৰণে 325 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কোৰ্চ মেটেৰিয়েলছবিলাক একেই কাৰণ ধৰক গোটেইবিলাকৰ চিলেবাছবিলাক একেই এক্সাম পেটাৰ্ণবিলাক একেই খালী কথাটো হ'ল যে কিছুমানৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে মানে কুৱেশ্যন পেপাৰ্ছ 3 বছৰ কিছুমানৰ কুৱেশ্যন পেপাৰ্ছ 2 বছৰ চ' সেইটো কাৰণে কোৰ্চবিলাকৰ ইয়াতে দামবিলাক বেলেগ বেলেগ ঠিক আছে বাকী DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত DSSৰ পৰীক্ষা আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চ মানৰ এক্সপেক্ট কৰিব পাৰে ঠিক আছে পাতি দিব পাৰে চ' সেইটো কাৰণে সাজু হৈ থাকক 350ৰ পিছত এভেইলেবল আছে ADRE গ্ৰেড 3 ADRE 3.0ৰ ফুল কোৰ্চ এভেইলেবল আছে 300 ADRE এডভাৰটাইজমেণ্টটো সোনকালে ওলাব চ' আপোনালোকে সাজু হৈ থাকক এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম পুলিচ সাব ইন্সপেক্টৰ কনিষ্টেবলৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম কম্পিটিটিভ এক্সামছৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে 23খন আসাম গভৰ্ণমেণ্টৰ আৰু অন্যান্য প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে উইথ এনচাৰ কিজ লগতে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে এই কোৰ্চটোত আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামছ কভাৰ হৈ যায় ADRE আসাম পুলিচ DSS DME তাৰপিছত গুৱাহাটী হাইকোৰ্ট APSCৰ ডিপাৰ্টমেণ্ট এক্সামছবিলাক ইয়াতে কভাৰ হৈ যাব 400 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ এনেই যদি কি বুলি কম্পিটিটিভ এক্সামৰ কোৰ্চটো নিকিনে যদি অকল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ কিনে তেতিয়াহ'লে 75 ৰুপিছত এভেইলেবল আছে উইথ এনচাৰ কিজ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু কাৰেণ্ট এফেয়াৰ্ছৰ এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছবিলাক কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি কোৰ্চ নিকিনে অনলি এইখিনি ল'ব বিচাৰে তেনেহ'লে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত আৰু APSC গ্ৰেড 4 পৰীক্ষাৰ কাৰণে 250 ৰুপিছত কোৰ্চ এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল ষ্টাডিজৰ ওপৰত 250 ৰুপিছত ইয়াতে দিয়া হোৱাটছএপ নম্বৰটোত মেছেজ কৰি জনাব পাৰে আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে
গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম